Hello guys, once again welcome back to my YouTube channel. আৰু এতিয়া মই আছো হি কলেজত আৰু আজি ক্লাছ কৰাৰ পাছত আমাৰ একদম পুৰা এটা স্পেশাল প্ৰগ্ৰাম আছে তাত আপোনালোকক সকলোকে লৈ যাম আৰু মোৰ ভিডিঅ'টো মই এতিয়া আৰম্ভ কৰিব লৈছো লেটস ষ্টাৰ্ট Hello guys, আজি আমি গৈ আছো বুক ফেয়াৰলে আৰু তাত বুক ফেয়াৰত মানে স্পেশাল কিয় হ'ব কাৰণ তাত আমাৰ ষ্টুডেণ্টবোৰ পাৰ্টিচিপেট কৰিব আৰু সেইকাৰণে so much excited তাহাঁতে কেনেকৈ পাৰফৰ্মেন্স দিয়ে তাৰ বাবে একদম পুৰা ৱেইট কৰি আছো আৰু লগতে মানে চান্সটো পাইছো যে বুক ফেয়াৰত একদম প্ৰগ্ৰামবোৰ আপোনাৰ এটেণ্ড কৰিবলৈ সেইকাৰণে আমি দুজনী পুৰা একদম বেছিয়ে এক্সাইটেড আৰু চান্সটো লৈ লৈছোঁ যাতে ষ্টুডেণ্টৰ লগত আমি পুৰা যাব পাৰোঁ সেইটো কথা তো আপোনালোকক সকলোবোৰ একদম দেখাই থাকিম আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিম এতিয়া আমি চাহ খাব লৈছোঁ আৰু এইফালে মধুৱে মানে চাহ নাখায় তাই এতিয়া পানী খাব খাইছা একদম পুৰা চিৰিজ চাই আছে ৱেব চিৰিজ পালোঁ অঁ টি টাইম এতিয়া আমি ষ্টুডেণ্টছৰ প্ৰেক্টিচ চাবলৈ যাম লেটছ গো নাই ধৰা এতিয়া আমি প্ৰেক্টিচ চাই আহিলোঁ আৰু এতিয়া ক্লাছ আছে মই ক্লাছ কৰি আহোঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ গাইজ চক এয়া অৰ্ণিকাই একদম গান শুনি শুনি পূৰা এছাইনমেণ্ট চাইছে নাচিছেই নে এছাইনমেণ্টে চাইছে ভগৱানেহে জানে আৰু ইমান বৰিং লাগিছে এতিয়া টিফিনটো খাই ল'লোঁ আৰু তাৰপিছত এতিয়া এছাইনমেণ্টখিনি চাইছোঁ ইমানখিনি চাব আছে চাই এইখিনি দি আছোঁ একদম মানে সেইকাৰণে গান লগাই লৈছোঁ আৰু তাৰপৰা আৰু সেয়াই তো আকৌ এডভাৰটাইজ দিলে গানত সেইটোৱে প্ৰব্লেম এডভাৰটাইজ দিবই গানত নহয় ইউটিউবত অঁ বেলেগে উঠি নাই চাই বেলেগ কথা মই উঠা লাগো উঠোচোন হেল্ল' গাইজ এতিয়া কলেজ ছুটি হ'ল আৰু আমি এতিয়া প্ৰগ্ৰেমলৈ যাম বুলি যিহেতু কৈছিলোঁ তো এতিয়া ইয়াত ৰখিছোঁ হোষ্টেলত তাৰপাছতে আমাৰ প্ৰগ্ৰেম আছে 6টা বজাৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছে তাৰপিছতে আমি তালৈ গ্ৰন্থমেলালৈ যাম তো আপোনালোকক সকলোবোৰ দেখাই থাকিম চ' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ এতিয়া আমি আছোঁ কাকজানৰ পঞ্চম উৎসৱত 2023 আৰু এতিয়া আমি আহিছোঁ ষ্টুডেণ্ট লগত সকলোবোৰ দেখাই আছোঁ আটাইতকৈ পৃথিৱীৰ আটাইতকৈ চুটি কবিতা আৰু যিসকল কৰ্মচাৰী তেওঁলোকৰ বাবে আৰু যিসকল শ্ৰমিক যিসকল বনুৱা যিসকলে দুখনি হাতেৰে উদয় অস্তৰ এই কষ্ট কৰি থাকে তেওঁলোকে পেট সদায় শব্দটোৱে আচলতে বহুত জোকাৰণি নতুলে যেনেকৈ জোকাৰণি তোলে পৃথিৱীত আটাইতকৈ প্ৰিয় শব্দটো হৈছে মা মা বুলি ক'লে এনে এটা শব্দ নাই এইবাৰ আমি কবিতা পাঠৰ বাবে আমন্ত্ৰণ বিচাৰি আছোঁ আমি কোনখন কিতাপ ভাল হ'ব সময়ৰ বালি কিন্তু আকাশ যাৰ বুকুতে এইফালে মধুৰ ফেভৰেট BTS ডায়েৰী এনেকুৱা নেকি ষ্টিকাৰ পোৱা হেঁতেনতো ললিয়ে হয় চুটি পালাই মোক ৰেকমেণ্ড কৰিছে
এইখন হৃদয় নিৰূপায় বোলে মই কান্দিব লাগিবই বোলে সেই মানে হেৰিটো ষ্টৰিটো পঢ়ি আহিলে মামাৰ মানে কেনেকৈ একদম শৈশৱৰ পৰা মামা কেনেকৈ বনিলে কিতাপ আপোনালোকে চাব পাৰিব। আৰু এইফালে আমাৰ লগত আহিছে জ্যোতিষ্মা আৰু এইফালে সম্প্ৰীতি। কম্পিটিশ্যনৰ কাৰণে পূৰা এক্সাইটেড আমি হয় নাই? আমাৰ ভয়ো লাগিছে ষ্টুডেণ্টে কি কৰিব। পোৱালিবিলাকক চাই ভাল লাগে ন। এতিয়া আমি খাব লৈছোঁ। প্ৰতিভা বিভিন্ন জেগাত বিচৰিত হৈ আছে। বৰ্তমান আমাৰ এনেকুৱা মঞ্চ নোহোৱাৰ বাবে আমি নতুন প্ৰজন্মৰ পুৰণা ব্যক্তিসকল আমাৰ যুৱসূত্ৰটো হেৰাই গৈছে আৰু আলোচনী মঞ্চৰ এই যুৱসূত্ৰটো স্থাপন কৰি দিয়াৰ বাবে মই তেখেতসকললৈ ধন্যবাদ। মৰম লগা ন? জয় গুরু Ready there, my twinkle? Ready? Sing, Okay, all the best. sing, sing, the hotter band sing. Cool, tayari pata cool. Hum, Hallelujah. Ini নমস্কাৰ। কিতাপ পঢ়াৰ অদম্য ইতিহাস পাঠকৰ অনুভূতি দাপোন স্বৰূপ। কিতাপৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা আৰু অনন্য উদ্যমে আমাক আজি একেখনি মঞ্চত গোট খোৱাত সহায় কৰিছে। যুগে যুগে এই অমুক গ্ৰন্থবোৰে গ্ৰন্থকাৰী ৰাইজৰ অনুভূতিত এক অক্ষত ধ্বনিৰ নিনাদ গঢ়ি তুলি আহিছে। নৱবৰ্ষৰ উলাহৰ মাজেৰে পাৰ হ'ল আমাৰ অতিকৈ চেনেহৰ ভোগালী বিহুটি। কুঁৱলীৰ আৱৰণ খালি জ্বলি উঠিল মেজিৰ জুইকুৰা। মনত বাহ লোৱা ন চিন্তাৰ পৰিধিয়ে আপোনালোক সকলোলৈকে যেন আনন্দৰ বন্যা বোৱাই আনে। সংজ্ঞাহীন ভাষাৰে সীমাহীন আনন্দেৰে আজি এই সন্ধ্যাটিক আপোনালোক সকলোলৈকে শুভ সন্ধিয়া জনাই মই ফাৰিন বেগম হিম চেঁচা এই শীতৰ সন্ধ্যাটিক উমল কৰি তোলাৰ প্ৰয়াসেৰে যোৰহাট ইনষ্টিটিউট অফ নাৰ্ছিং তৰফৰ পৰা আগবাঢ়ি আহিছো।
কবিতা হচ্ছে মনৰ ভাৱ প্ৰকাশৰ এক মাধ্যম। কবিতাৰ যোগেৰে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে। গতিকে আহকচোন আমি এটি সুন্দৰ কবিতাৰে আমাৰ এই সন্ধিয়াটি আৰম্ভ কৰোঁ। আমাৰ মাজত কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়ি আহিছে দ্বিতীয়বাৰৰ ছাত্ৰী মিছ চন্দ্ৰপ্ৰভা গগৈ। বাবু কবি পণস কুমাৰ বৰ্মন। বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছো তোৰ কাষ চাপি বাবু, তোকে নিবিচাৰি। তোক চিনাৰ আগত দেখিছো দুনিয়াখন, তোক চিনাৰ পাছত দেখিছো দুনিয়াখন, তথাপি আহিছো আজি বাবু তোৰ তোক বিচাৰি। ক্লান্ত মানুহৰ ক্লান্ত মিছিল, খুব হাহাকাৰ, মৃত্যু ৰক্তপাত, অগ্নুপাত কুটাঘাত, ভগৱান ভাতঘাত, আকাৰ নিৰাকাৰ কিম্ভূত কিমাকাৰ, শত শত পূৰ্ণধাম মুগ্ধধাম, জন্মিছে চৰৰ বুক অবিৰাম, জেল খাটিছে কত কত অসাৰাম, তথাপি আহিছো আজি বাবু তোক বিচাৰি। আমি এটি সুন্দৰ নৃত্য উপভোগ কৰোঁ। আপুনি আমাৰ কথা চিন্তা কৰিব নালাগে। দেশৰ স্বাৰ্থৰ বাবে আপুনি এতিয়াই ইয়াৰ পৰা পলাই যাওক। নকওঁ, তহঁতৰ অত্যাচাৰত এই জয়মতীৰ প্ৰাণ গ'লেও বংশৰ সন্ধান মই কেতিয়াও নিদিওঁ। আহিলোঁ আপোনাৰ ত্যাগৰ বিনিময়ত আমি আজি জয়মতী চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ কৰিলোঁ। আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। এগৰাকী ছোৱালী হৈ বৰপুৰুষক বনমাকে বুলি সম্বোধন কৰি চিনেমা কৰি দেখুৱাব আহিছে। আজিৰ পৰা তই বৰ ঘৰত প্ৰৱেশ কৰিব পাৰ। টলিউড গানৰ কণ্ঠৰ এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছো। অজানিতে কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। নাহৰ ফুলাৰ বতৰতে মোৰ আখি নাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই, হালধি মাহে সুগন্ধি হনা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায়। নাহৰ ফুলাৰ বতৰতে মোৰ
পাখি নাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। সূৰ্য উদয় হৈছিল আৰু তেওঁ জন্ম হয় এটা সম্ভ্ৰান্ত পৰিয়ালত। শৈশৱৰ পৰাই তেওঁ আন শিশুতকৈ বেলেগ আছিল। সৰুৰে পৰাই তেওঁৰ মন দুখত পতিতসকলৰ বাবে উৎসৱিত আছিল। সেই সময়ত যেতিয়া তেওঁৰ বয়সৰ ছোৱালীয়ে ইজনী সিজনীৰ লগত খেলি হাঁহি নাচি ভাল পাইছিল আৰু বিলাসী জীৱন যাপনৰ সপোন দেখিছিল, তেতিয়া তেওঁ এটা সাধাৰণ প্ৰাণীটো বিষ কষ্ট সহিব পৰা নাছিল। এবাৰ তেওঁ দেখিলে যে এটা আঘাতপ্ৰাপ্ত কুকুৰ পোৱালি বিষত আছে আৰু তেওঁৰ হৃদয়ে অনুভৱ কৰিলে। তৎকালীনভাৱে তেওঁ কুকুৰ পোৱালিটো নিজৰ ঘৰলৈ লৈ গ'ল আৰু তাৰ যত্ন ল'লে। এটা সাধাৰণ ঘটনা যদিও তেওঁ তেতিয়াৰ পৰাই বিশ্বাস কৰিছিল যে ঈশ্বৰে তেওঁক মানৱ সেৱাত বৰ্তি হ'বলৈ আগবঢ়াইছে। 1853 চনৰ পৰা 1856 চনলৈ চলা ক্ৰিমিয়ানৰ যুদ্ধত সৈনিকসকলৰ শুশ্ৰূষাৰে তেওঁ এক মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ফ্লৰেন্স নাইটিংগেলে যুদ্ধত আহত লোকসকলৰ আগত এগৰাকী মাতৃ, এগৰাকী ভগ্নী হিচাপে থিয় দিছিল। 33 গৰাকী নাৰ্ছৰ সৈতে ফ্লৰেন্সে সৈনিকসকলৰ সেৱা কৰিবলৈ চিকিৎসালয়লৈ গৈছিল। মাথো চিকিৎসাই নহয়, প্ৰয়োজনৰ সময়ত আত্মীয়হীন ৰোগীবোৰক নিজ হাতেৰে খুৱাই দিয়াত কোনো আক্ষেপ কৰা নাছিল। শুশ্ৰূষা কৰিছিল। সেয়ে বিশ্ববিখ্যাত খ্যাতি দ্য লেডি উইথ দ্য লেম্প বুলি আজিও পৰিচিত। 1860 চনত লণ্ডনৰ ছেইণ্ট থমাছ হস্পিটেলত নাৰ্ছিং স্কুল প্ৰতিষ্ঠা কৰি পেছাগত ভাতৃবিদ্যাৰ পাতনি মেলিছিল। তেওঁৰ সেৱা আৰু মানৱ কৰ্ম অব্যাহত ৰখাৰ বাবে চিকিৎসালয়ত নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে প্ৰতিনিধিত্ব লাভ কৰিছিল। তেওঁৰ এনে কৰ্মস্পৃহা দেখি নাৰ্ছিং বিষয়টোৰ ওপৰত আৰু অধিক মনোনিৱেশ কৰে আৰু ইয়াৰ ফলস্বৰূপে 1860 চনত লণ্ডনৰ ছেইণ্ট থমাছ হস্পিটেলত এখন নাৰ্ছিং বিদ্যালয়ৰ শুভাৰম্ভ হয়। চিকিৎসকৰূপে ভাতৃবিদ্যাৰ শিক্ষাৰ্থীসকলে নতুন নাৰ্ছসকলে নাইটিংগেল শপত গ্ৰহণ কৰে। ইয়াৰ লগতে আন্তৰ্জাতিক পৰ্যায়ত ভাতৃবিদ্যাৰ সৰ্বোচ্চ সন্মান ফ্লৰেন্স নাইটিংগেল পদক তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। প্ৰতি বছৰে তেওঁৰ জন্মদিন 12 মে তাৰিখে গোটেই বিশ্বজুৰি আন্তৰ্জাতিক ভাতৃ দিৱস হিচাপে পালন কৰা হয়। আমি সুখী এগৰাকী মানৱ সেৱাৰ কৰ্মীৰূপে। আগলৈও আমি মানুহক শুশ্ৰূষা কৰি যাম, লগতে আৰ্তজনৰ ওচৰত থিয় দিম। ধন্যবাদ। কেনেকুৱা লাগিলে চাই? ভাল লাগিলে। খুব ভাল লাগিলে আজি। বহুত ধুনীয়া হ'ল। ভাল লাগিলে। ভয় লাগি আছিলে কেনেকুৱা হ'ব, চবৰে বহুত ভাল হৈছে। ভয় লাগি আছিলে চবৰে একদম মজা। এতিয়া ব'লা। বাই বাই। তুমি কি যাবা? অঁ। প্ৰগ্ৰেম শেষ হোৱাৰ পাছত এতিয়া আমি পূৰা বাছত ফূৰ্তি কৰি কেতিয়া ৰুম পালোহি আমি গমেই নাপালোঁ। হেল্ল' গাইজ, এতিয়া ৰুম আহি পালোহি আৰু এতিয়া বাজিছে 11টা। বহুত ৰাতি হৈ গ'লগৈ আৰু প্ৰগ্ৰেম চাই বহুত বেছি ভাল লাগিলে আৰু ষ্টুডেণ্টবিলাকে বহুত ধুনীয়াকৈ পাৰফৰ্ম কৰিলে আৰু বাকীবিলাক কলেজবিলাকেও ইমান ধুনীয়াকৈ নাচিছে সকলোবোৰে। একদম বহুত বেছি আমি এনজয় কৰিলোঁ আৰু
তেন্তে আপোনালোকক লগ পাই আছোঁ নেক্সট ব্লগত আৰু আপোনালোকে জনাব যে মোৰ ব্লগটো চাই কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টিল দেন বাই বাই থেংকছ ফৰ ৱাচিং গুড নাইট